নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল অনলাইন সহায়লৈ। বন্ধুসকল, আপোনালোকৰ বাবে এটা নটিফিকেশ্যন ওলাই আহিছে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা। আপোনালোকে চাব পাৰিছে মোৰ মোবাইল স্ক্ৰীনত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। আৰু আপোনালোকে এই নটিফিকেশ্যনটোৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে যিসকল শিক্ষকে বৰ্তমানলৈকে শিক্ষাকেতু এপৰ জৰিয়তে এটেণ্ডেঞ্চ দিয়া নাই বা এটেণ্ডেঞ্চ নিদিয়ে, সেইসকল শিক্ষকৰ বাবে এটা অতি জৰুৰী খবৰ যে এতিয়াৰ পৰা যদি আপোনালোকে শিক্ষাকেতু এপৰ জৰিয়তে এটেণ্ডেঞ্চ নিদিয়ে, তেতিয়াহ'লে আপোনালোকৰ কিন্তু দৰমহা কৰ্তন কৰা হ'ব। ইয়াত আপোনালোকে সম্পূৰ্ণভাৱে চাব পাৰিছে যে লিখা আছে আপোনালোকৰ ইন দিছ ৰিগাৰ্ড গভৰ্ণমেণ্ট হেজ ডাইৰেক্টেড টু নেচেচাৰী ষ্টেপ আইডেণ্টিফাই দ্য এবচেণ্টি টিচাৰ ইফ এনি আণ্ডাৰ ইয়ৰ জুডিশ্যন এণ্ড ইফ found to be absent continuously action to be taken for pay cut for the days of absent। গতিকে আপোনালোকে চাব পাৰিলে কেনেকৈ লিখা আছে। গতিকে আপোনালোকে এতিয়াৰ পৰা শিক্ষাকেতু এপত এটেণ্ডেঞ্চ নিদিয়াকৈ নাথাকিব, অন্যথা আপোনালোকৰ সেই দিনটোৰ কাৰণে আপোনালোকৰ পে' কাট কৰা হ'ব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ খবৰ পাই থাকিবলৈ বিচাৰে, তেতিয়াহ'লে আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, তেতিয়াহে আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। গতিকে আজিৰ ভিডিঅ'টো ইমান আছিল। পুনৰ লগ পাম ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।